নমস্কাৰ বন্ধুসকল, আজি মই জনাৰ বাবে খুজি আছোঁ যিসকলে মানে DLED মানে এডমিশ্যনৰ কাৰণে খুজি আছে তেওঁলোকৰ মানে ইণ্টাৰেষ্ট এক্সাম মানে দিবতে মানে কি ছাবজেক্টৰ অনুযায়ী এক্সাম দিব লাগিব সেই কথাখিনি এইখন ভিডিঅ'টোৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ। তো ভিডিঅ'খন প্ৰথম পৰা শেষলৈ চাই থাকিব, তেতিয়াহে জানিব কি মানে দৰকাৰ, কি ইণ্টাৰেষ্ট এক্সাম দিব লাগিব। ঠিক আছে, তো প্ৰথম কথা তো মই স্ক্ৰীনত মই দেখাই দি আছোঁ। এতিয়া যে চাই আছে যে ছাবজেক্ট মানে সাবজেক্টখন চাই আছে জেনারেল ইংলিশত মানে 10 মার্কৰ কোৱেশ্চন হ'ব। ঠিক আছে, তাৰপিছতো জেনারেল নলেজত মানে 15 মাৰ্কৰ কোৱেশ্চন হ'ব। তাৰপিছতে ৰিজনিং 10 মাৰ্কৰ কোৱেশ্চন হ'ব। তাৰপিছতে জেনারেল ম্যাথমেটিক্সটো হ'ব 15 মাৰ্কৰ। ঠিক আছে, তাৰপিছতে জেনারেল সায়েন্সো এণ্ড EVS 15 মাৰ্কৰ আহিব কোৱেশ্চন। ঠিক আছে, তাৰপিছতো ছ'চিয়েল সায়েন্সো মানে 20 মাৰ্ক আহিব। ঠিক আছে, লেংগুৱেজ এছামিজ, বাংলা, বড়ো, ইংলিছ মানে এই চাৰিটা লেংগুৱেজৰ ভিতৰত মানে 15 মাৰ্ক মানে কিবা আহিব, মানে গ্ৰামাৰ হওক যিকোনো হওক মানে আহিব। মানে টোটাল আর কি 100 মার্ক কোশ্চেন হ'ব। আৰু এটা কথা ইয়াৰে ভিতরে এটা কথা কম যে এই এক্সাম দেওয়ার পিছতে কোনো কারণে এটা মানে কোশ্চেন ভুল হয়ে গেল মানে সেইটো কারণে মানে নেগেটিভ মার্ক কাটিব। ঠিক আছে, মানে এটা কোশ্চেন রং হলে মানে 0.25% মানে ডিডেক্ট হ'ব, মানে ইমানে মানে মাৰ্ক কাটিব। আৰু ৰং বাদ দিয়ে ৰাইট আনসার হলে মানে একো নাকাটে। ঠিক আছে, গম পাইছে? তো ভিডিওটা কেনে হলে ইম্পর্টেন্ট লাগিলে এটা লাইক কৰি চেনেলটো সাবস্ক্রাইব কৰি মোৰ লগত থাকিব। তো এনেকুৱা নটিফিকেশন পাবলৈ হলে মোক উৎসাহিত কৰিব। থেংক ইউ।